টিয়কত জাজি নদীৰ দক্ষিণ পাৰ মথাউৰিৰ জৰাজীৰ্ণ ৰূপ দীৰ্ঘদিন ধৰি মথাউৰিটো মেৰামতি নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে মথাউৰিটোৰ বহু স্থানত সৃষ্টি হৈছে ডগাত ফলত বাৰিষা নদীখনৰ বাঢ়নি পানীয়ে মথাউৰিটো ছিঙি পেলোৱাৰ আশংকা কৰিছে ৰাইজে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে টিয়কৰ জাজি মুখপাখীয়ে আৰু সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক ৰিজু শইকীয়াই হয়ছক যি সময়ত আসলতে যিগৰাকী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মথাউৰিসমূহৰ নদীৰ যিবোৰ বান্ধ বা মথাউৰি সেই মথাউৰিসমূহ সবলীকৰণৰ কথা কয় আৰু বিভিন্ন স্থান পৰিদৰ্শন কৰি জলসম্পদ বিভাগক বিভিন্ন ধৰণৰ নিৰ্দেশনা প্ৰদান কৰি আহিছে তেনে সময়ত দেখা গৈছে যে নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টি সেই মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি জাজিমুখৰ জাজি নদীৰ যি দক্ষিণ পাৰ সেই দক্ষিণ পাৰৰ এই মথাউৰিৰ যি অৱস্থা সেই অৱস্থাই আচলতে জলাকলাক হৈছে এই নদীপৰীয়া ৰাইজক আৰু তাৰে এক নমুনা দেখুৱাবৰ বাবে এই মুহূৰ্তত মই উপস্থিত আছোঁ জাজি নদীৰ দক্ষিণ পাৰৰ যি মথাউৰি ভকতগাঁও অঞ্চলৰ যি অঞ্চলত মই উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে দেখুৱাইছে যে মথাউৰিৰ ওপৰত আচলতে এনেদৰে গাঁত সৃষ্টি হৈছে এয়া কেৱল এটা স্থানৰ দৃশ্য আমি দেখুৱাইছোঁ এই মথাউৰিটোৰ সমগ্ৰ মথাউৰিটোৰ বিভিন্ন স্থানত এনেধৰণৰ জৰাজীৰ্ণ ৰূপ আৰু এজাক মাত্ৰ বৰষুণ দিলে এই মথাউৰিটোত কদৰ্যময় ৰূপ ধাৰণ কৰে এই মথাউৰিটোৱে আচলতে এই মথাউৰিটোৰে অহা যোৱা কৰে এই অঞ্চলৰ ৰাইজ কেইবাখনো বিদ্যালয় চিকিৎসালয়লৈ অহা যোৱা কৰে আৰু এই মথাউৰিটোৱে জাজি নদীৰ সুৰক্ষা প্ৰদান কৰি আহিছে জাজিপৰীয়া ৰাইজক কিন্তু কাৰ্যত দেখা গৈছে যে বিগত বহু বছৰ ধৰি এই মথাউৰিটোৰ মেৰামতিৰ নামত ফুটা কৰি নকৰাৰ ফলত আচলতে মথাউৰিটো এনেদৰে এক জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে এইসকল ৰাইজ এতিয়া ওলাই আহিছে মথাউৰিৰ ওপৰলৈ ওলাই আহিছে আৰু তেওঁলোকৰ এটাই মাত্ৰ ক্ষোভ যে যি সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন সময়ত মথাউৰিসমূহ সমলীকৰণৰ কথা কয় সেই সময়ত এই মথাউৰিটোৰ প্ৰতি কোনো ধৰণৰ দৃষ্টি নিক্ষেপ নকৰাটো আচলতে পৰিতাপৰ বিষয় মোৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কি ক'ব মথাউৰিটো কিমান দিন ধৰি মেৰামতি হোৱা নাই মথাউৰি এইটো বহুত বছৰ ধৰি মেৰামতি হোৱা নাই আমাৰ এই মথাউৰিটো হৈছে বহুত এটা চিনাতলি গাঁও হাতীৰপৰা ঘাঁহিজান ইপিনে 2 নম্বৰ কাইমাৰী গোহাঁইগাঁও মিচিং গাঁও তাৰ উপৰিও এইপিনে এখন এই জনজাতি হাইস্কুল আছে জনজাতি হাইস্কুলৰ গোটেই ল'ৰা ছোৱালী ইপিনে অহা যোৱা কৰে দুৰ্ভোগ ভুগিছোঁ মুঠতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে হয় মই আপোনাৰ কাষলৈ আহিম এয়া চাওক এই মথাউৰিটোৰে এই এনেদৰে মটৰচাইকেল আৰোহীসকলে মটৰচাইকেল ঠেলি পাৰ হ'ব লাগে এই এনেদৰে স্থান আৰু এয়া মাত্ৰ এটা উদাহৰণ মাত্ৰ এই মথাউৰিটোত এনেধৰণৰ বিভিন্ন স্থান আছে যি স্থানত এনেদৰে মটৰচাইকেলৰ পৰা নামি তেওঁলোকে এনেদৰে অহা যোৱা কৰিব লগা হয় মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ এই যে মন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত মথাউৰিসমূহ সবলীকৰণৰ কথা কয় সেই সময়ত এই মথাউৰিটোৰ প্ৰতি যে দৃষ্টি দিয়া নাই তেওঁৰ প্ৰতি কি আহ্বান তেওঁৰ প্ৰতি আমি আহ্বান জনাইছোঁ তেওঁ যিধৰণে কথা কৈ থাকে আমি টিভিত দেখিবলৈ পাওঁ গতিকে আমাৰ এই জাজি নৈ বাওঁপাৰৰ মথাউৰিটো যাতে তেওঁ দৃষ্টি দিয়ে আৰু অতি সোনকালে যাতে কাম কৰে তাৰ বাবে তেখেতক আমি অনুৰোধ হয় এই অঞ্চলটোৰ এজন সচেতন যুৱক আছে কি ক'ব হয় নিশ্চিতভাৱে যোৰহাট জিলাৰ টিয়ক অঞ্চলৰ আমাৰ ভকতগাঁৱৰ এই মথাউৰিটো হৈছে কেইবাটাও অঞ্চলৰ সংগমস্থল তাৰোপৰি জাজিমুখ অঞ্চলটো কেন্দ্ৰ কৰি এখন বিদ্যালয় আছে যিখন বিদ্যালয়ত 400ৰ পৰা 500 শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকল যেতিয়া বিদ্যালয়লৈ আহে সেইটো সময়ত যদি বতৰ বেয়া হয় তেতিয়া ৰাস্তাৰ তললৈ পৰি যোৱা ঘটনা আমি দেখিবলৈ পাইছোঁ তাৰ সমান্তৰালভাৱে আমাৰ গাঁৱৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ সৰহসংখ্যক ব্যক্তি কৃষক বা খেতিয়ক সেইসকলৰ বাবে বাৰ্ষিক বজাৰখন হৈছে তেওঁলোকৰ এটা আয়ৰ এটা উপায় আৰু সেই বজাৰখনলৈ যেতিয়া এই ৰাস্তাটোৰ বাবে উপযুক্ত সামগ্ৰী নি যাব নোৱাৰে তেনেকুৱা এটা প্ৰেক্ষাপটত আচলতে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু আজি আমি আশা কৰিছোঁ এই ৰাস্তাটো যাতে কেৱল নিৰ্বাচনৰ সময়ত এটা বৰটোপ নহওক যাতে তাৰ প্ৰতি গুৰুত্ব দিয়ক আৰু জলসম্পদ মন্ত্ৰীগৰাকীয়ে যিদৰে তেওঁৰ কথা কয় যিদৰে তেওঁ উন্নয়নৰ কথা কয় যিদৰে তেওঁ ৰাস্তা ঘাটৰ উন্নয়নৰ কথা কয় কিন্তু দেখিবলৈ পাইছোঁ আমাৰ ৰাস্তাটো আজি বিগত কেইবাবছৰো ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছোঁ এই ক্ষেত্ৰত স্মাৰকপত্ৰ প্ৰদান কৰিলেতো কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই তাতোতকৈ এটা আশ্চৰ্যজনক কথা হ'ল আমাৰ মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে যোৱা 24 বৰ্ষৰ ডিচেম্বৰ নৱেম্বৰ মাহত এইখন বিদ্যালয়লৈ আহি পেলাই ঘোষণা কৰি থৈ যায় যে ৰাস্তাটো খুব সোনকালে উপকৃত কৰি দিয়া হ'ব জনসাধাৰণৰ বাবে কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি আশা কৰিছোঁ খুব সোনকালে ৰাস্তাটো ভাল হয় ধন্যবাদ জনাইছোঁ প্ৰতিশ্ৰুতি আচলতে প্ৰদান কৰা হয় নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি জমৰ যাতনাত ভুগিছে স্থানীয় ৰাইজে গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে সাংবাদিক ৰিজু শইকীয়া